নিশাৰে শেষ নোহোৱা আলিবাট ক'ত আছে জোনাক ক'ত অভিশাপ নমনি ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি তাৰ পাছতো যদি আপুনি ভাবে মই দোষী তেনেহ'লে ঠিক আছে চাৰ্জশ্বিট উলিয়াওক আৰু মোক এৰেষ্ট কৰক কিন্তু আমি ভদ্ৰ মানুহ অফিচাৰ অমূলক কিছুমান কথাই সন্দেহ কৰি আমাৰ ওপৰত আঙুলি উঠালে গাত লাগে ল'ৰাটোলৈও বেয়া লাগিছে নতুনকৈ বিয়া পাতিছিলেহে আৰু ল'ৰা নে ছোৱালী কিবা এটা নাছিল জানো কিমান যে ভয়ত সময়বোৰ পাৰ কৰিছিলোঁ কেনেকৈ বুজাম অভিমান্য সকলোবোৰ হেৰুৱাৰ পাছত নকৈ আৰম্ভ কৰা জীৱনটোত তুমিয়েতো সাহস তোমাৰ কিবা এটা হ'লে মই কাৰ ভৰসাত থাকিম কোৱা ৰাগিনী টোপনি অহা নাই নাই আচলতে কি জানা ৰাগিনী নতুনকৈ বিয়া হোৱা স্বামী স্ত্ৰীৰ বিচনাত গাৰু এটাই হ'ব লাগে পত্নীগৰাকীৰ বাবেতো স্বামীজনৰ বুকুখন থাকেই এসাগৰ মৰম লৈ ইমান সোনকালে ওলালা যে সোনকাল নহয় গোসানী আমাৰহে দেৰি হ'ল উঠা ইছ ৰাম একো ৰন্ধাই নাই নহয় হ'ব মই বাহিৰতে খাই ল'ম কিন্তু এনেকৈ খালী পেটে কোনে কৈছে খালী পেটে তোমাৰ মৰমে পেট ভৰি আছে নহয় বাই এনেই কথা এটা কোৱা আৰু দেই কেতিয়াবা গাত ভৰুৱা বগাব চাবা কিয় এনেকৈ কুইণ্টেল হিচাপত যদি চেনি বিকা পৰুৱাই বাহ নলৈ কি হ'ব আৰু এটা কথা কোৱাচোন এনেকৈ বাৰু নিজৰ ঘৈণীয়েকক কোনে চেনি দিয়ে অভিমন্যুৱে দিয়ে অৱশ্যে চেষ্টা কৰিলেও সকলোৱে নোৱাৰে কাৰণ সকলোৰে ওচৰত অভিমন্যুৰ দৰে ধুনীয়া পত্নী এজনী নাথাকে নহয় বাই বাই কথাত মানে পানী নহৰকে অ পিকুদা কি মই নহয় এটা কথা ভাবিছো কি কথা আজি মই মনে মনে ৰাধিকা পেহীৰ মোবাইলটো লৈ আনিম ৰীল বনাম একেলগে
কি ৰীল বনাবা? ৰীল কি বস্তু চিনি নোপোৱা? মই মৰিয়ে নাযাওঁ কিয়? তুমি কিবা বুঢ়া মানুহ টাইপ দেই। ৰীলটো চিনি পাওঁ, কিহত বনাবা সেইটো সুধিছোঁ। কিহত বা বনাওঁ? এই বনাম দিয়া, তুমি বাছ মোক মোবাইলটো ধৰি দিবা। হ'ব দিয়া। এওঁলোকৰ অফিচৰে ল'ৰা এজন কালি ঢুকাল। অঁ সেয়েহে কি হ'ল কি নহ'ল জানিবৰ বাবে মাতি লৈ গ'ল। আপুনি ইয়ালৈ কিয় আহিছে? জীবন ধুলি উৰি জীবন ধুলি উৰি হেল্ল' পেহী। অঁ কি কৰিছ? এই এতিয়া একো কৰা নাই। অভিমন্যু অফিচলৈ গ'ল অলপ আগত, মামাও বজাৰলৈ গৈছে। এতিয়া অকলেই আছোঁ। অঁ কালি দাদাই কিবা এটা থানাৰ কথা ক'লে, ৰাতি হ'ল কাৰণে ফোন নকৰিলোঁ আৰু। কি হ'লনো কচোন? নাইও পেহী, একো হোৱা নাই। এওঁলোকৰ অফিচৰে ল'ৰা এজন কালি ঢুকাল। অঁ সেয়েহে কি হ'ল কি নহ'ল জানিবৰ বাবে মাতি লৈ গ'ল। অলপ পাছত ঘৰ আহিল। অঁ মই আকৌ ৰাতিটো চিন্তাত থাকিলোঁ নহয়, বোলো কি বা হ'ল। ৰাতিপুৱাৰ পৰা ফোন কৰোঁ নকৰোঁকৈ ভাবি ভাবি এতিয়া বোলো ফোন কৰিয়েই দিওঁ আৰু। উফ ৰাম, তহঁতক যে একো কথাই ক'ব নোৱাৰি মানে, কিবা ক'বলৈ ভয়েই। আজিৰ পৰা আৰু একো নকওঁ দেই। এই নকবি আকৌ কিয়? কবি ঐছা, আজিৰ পৰা বাৰু চিন্তা নকৰোঁ দে। হ'ব হ'ব, মোৰ জনা আছে। অ' পেহী আনা এদিন। যাম ৰ, খুব সোনকালে যাম। এতিয়া মই কামত লাগো, পিছত আকৌ ফোন কৰিম। হ'ব দে। অঁ নাকান্দিবা বসুন্ধৰা। তুমি তাইৰ কাৰণে ধৈৰ্য ধৰিব লাগিব। তাইৰ কাৰণে তুমিয়ে মাক, তুমিয়ে দেউতাক। ভাদ মাহত কলিগাজনী জগতে মই কৈছিলোঁ এয়া ভাল নহয়, কিন্তু কিন্তু মোৰ কথা কোনোবাই শুনিলেহে। আৰু আজি মই মোৰ শিৰৰ সেন্দুৰ কিনি মচিব লগা হ'ল। নাকান্দিবা। নমস্কাৰ, মই অভিমন্যু চলিহা। মানসে মোৰ অফিচতে কাম কৰিছিল। আপুনি ইয়ালৈ কিয় আহিছে? মই জানো সকলোৰে দৰে আপুনিও মোক লৈ কিছুমান ভ্ৰান্ত ধাৰণা লৈ আছে, কিন্তু কথাবোৰ আচলতে তেনেকুৱা নহয়। মানস মোৰ ভাইৰ দৰে। অফিচৰ কিবা এটা কথাত মই তাক টানকৈ কোৱাটো হয়, কিন্তু তাৰ মৃত্যুৱে আপোনাৰ সমানে মোকো দুখ দিছে। আপোনজনৰ মৃত্যু কিমান অসহনীয় সেয়া মই জানো, কিন্তু সেইবুলি আমি জানো ৰৈ গ'লে হ'ব? আপোনাৰ আৰু মানসৰ ভালপোৱাৰ সাক্ষী এজনী কণমানি আছে। এতিয়া তাইক মানুহ কৰাৰ দায়িত্ব আপোনাৰ। এইখন লওকচোন। সামান্য কিবা এটা দিছোঁ। মই জানো এই টকাই মানুহৰ অভাৱ কেতিয়াও পূৰণ কৰিব নোৱাৰে, কিন্তু জীৱনটো আগুৱাই নিয়াত আপোনাক অলপ হ'লেও সহায় কৰিব। বাকী মানসৰ এজন ককায়েক হিচাপে মই সদায় আছোঁ। কণমানিজনীৰ পঢ়া শুনা ৰিলেটেড যিকোনো কথাৰ কাৰণে আপুনি মোক বিনা দ্বিধাই ফোন কৰিব পাৰে। লওক,
মই এতিয়া আহোঁ আপুনি কিবা প্ৰয়োজন হ'লে মোক ফোন কৰিব আৰু এটা কথা মানসৰে মৃত্যু যদি সাধাৰণ মৃত্যু হয় তেনে ঠিকেই আছে কিন্তু যদি আপুনি বা আমি ভবাৰ দৰে এই হত্যাকাণ্ড হ'বলৈ হয় তেনেহ'লে দোষীক ময়ো সাৰি যাবলৈ নিদিওঁ কথা দিলোঁ কাৰণ মিছাকৈ হ'লেও মোৰ নাম তাত সাঙুৰ খাইছে আৰু বিনা কাৰণত গাত লগা চেকা মোৰ কেতিয়াও সহ্য নহয় আহোঁ কি কৈছ হা কি এইবোৰ মোবাইল দে মই নহয় বাইদেউ মই নহয় এইবোৰ কামেইটো আগতে গোটেই দিনটো গোটেই ৰাতিটো তুমিও কৰিছিলা তেতিয়া গম পোৱা নাছিলা মোৰ সন্মানৰ কথা ঘৰখনৰ সন্মানৰ কথা ভাগৰি ভাগৰি খেদা মোৰ সপোনৰ ছাঁ ভাগৰি ভাগৰি খেদা কি কৈছ হা কি এইবোৰ মোবাইল দে মই নহয় বাইদেউ মই নহয় মা মুনু হয় আজিৰ পৰা যদি মোবাইল চোৱা নহয় একদম হাত ভাঙিম যা ভিতৰত যা বা ওই ও ওয়াও নাচ দেখা কিবা খালা খালো তুমি খালোঁ খবৰটো নাই যে যোৱা কিমান সময় হৈছেনো অৱশ্যে ফোন এটা কৰিম বুলি ভাবিছিলোঁ আকৌ ভাবিলোঁ কিহত বা বিজি আছা তুমি তোমাৰ কাৰণে মই 24/7 ফ্ৰী ৰাখি দিম হ'ব চুগাৰ ফেক্টৰীৰ মালিক আকৌ আৰম্ভ কৰিব নালাগে আৰু আচ্ছা শুনা মানস দত্তৰ এফক 5 লাখ টকাৰ চেক এখন দি থৈ আহিছোঁ হাজাৰ হওক আমাৰ অফিচৰ এমপ্লয়ী আছিল বেয়া লাগে দিয়াচোন ভালে কৰিলা দিয়া এতিয়া ৰাখোঁ ঠিক আছে আচ্ছা শুনা না অলপ সোনকালে আহিবা না কিয় এনেই আৰু ৰাখিছোঁ তোমাৰ কথা ভাবিলেই জানা জনাক উপচি পৰে প্ৰেমৰ গানবোৰ এনেই নিলিখে সঁচাই সঁচাই উপচি পৰেচোন বৰুৱা ছাৰ বিশেষ একো চিন্তাৰ কাৰণ নাই মই আচলতে আগতেও কৈছোঁ তেওঁ বহুত চিন্তা কৰে আৰু তেওঁৰ চিন্তাবোৰৰ কথা আনৰ আগত নকয় বোধ কৰোঁ নে আপোনাৰ লগত পাতে নাই মানে আমিতো প্ৰায় আলোচনা কৰিয়েই থাকোঁ কিন্তু বেছি কথা পাতিবলৈ সময় নাই মানে দিনটো বিজনেছৰ কামতে ব্যস্ত হৈ থাকোঁ চাওক মিষ্টাৰ বৰুৱা এতিয়া তেওঁৰ বয়স হৈ আহিছে গতিকে তেওঁক অলপ সময় দিব আপুনি বুলিয়েই নহয়
পৰিয়ালৰ অন্য সদস্যও তেওঁক সময় দিব পাৰে মুঠতে অকলে নেৰিব আৰু মই ক'বলৈ বেয়া হয় যদিও কওঁ ড্ৰিংকছ নকৰিলে ভাল মই আহিছোঁ দিয়ক এতিয়া শান্তি পাইছা মাহত এবাৰ মোৰ সন্মান নষ্ট নকৰাকৈ থাকিব নোৱাৰা আৰু কি কৰিলে মই শান্তি পাম মোক মাৰি পেলোৱা মোক মাৰি পেলালে তুমি শান্তিত থাকিব পাৰিবা নিজে যদি সেইটো জানা তাকে নকৰা কিয় পাৰলে যায় নিজৰ মান সন্মান ৰাখিব নজনা মানুহ এইবোৰ কামেইটো আগতে গোটেই দিনটো গোটেই ৰাতিটো তুমিও কৰিছিলা তেতিয়া গম পোৱা নাছিলা মোৰ সন্মানৰ কথা ঘৰখনৰ সন্মানৰ কথা আনক কথা কোৱাৰ আগতে নিজকো এবাৰ চাব লাগে আগৰ কথাৰ লগত নেৰি যাবা দেব জানি তোমাৰ এইবোৰ কাণ্ডৰ কাৰণে ছি মই কাৰ আগত কথা কৈ আছো মোৰ কাণ্ডৰ কাৰণে কি কৈ যোৱা এটা কথা মনত ৰাখিবা লোকলে এটা আঙুলি টোৱালে নিজৰ ফালে চাৰিটা থাকে যাই গুচি যাই সুৰে গানে নোকোৱা নোপোৱাবোৰ অজানিতে জীৱন ধূলি